নমস্কাৰ জনাইছোঁ। আজি এটা বৰ ভাল লগা দিন। আজি আমাৰ যি জিলা পৰিষদৰ সদস্য আমি নিৰ্বাচন হৈছিলোঁ, তাৰপিছত আজি আমাৰ যি দায়িত্ব শপত গ্ৰহণ অনুষ্ঠান হৈ গ'ল আৰু মোক এই প্ৰথম দিনাৰ যি আমাৰ প্ৰথম মিটিংখনত জিলা পৰিষদৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰিলে আৰু এই ক্ষেত্ৰত মই আমাৰ বাকী 11গৰাকী জিলা পৰিষদৰ সদস্যকো মই অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। লগতে নলবাৰী জিলাৰ আমাৰ যি সন্মানীয় সভাপতি জয়ন্ত বুজৰবৰুৱাকে ধৰি সন্মানীয় বিষয়ববীয়াসকল, ৰাজ্যিক বিজেপিৰ সন্মানীয় সভাপতি দিলীপ শইকীয়াকে ধৰি ৰাজ্যিকৰ বিষয়ববীয়াসকল, অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ যি গোটেইকেইখন মণ্ডলৰ সন্মানীয় সভাপতিৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ সকলো স্তৰৰ কাৰ্যকৰ্তাক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। লগতে আমাৰ যি 3গৰাকী অভিভাৱক আছে, অসম চৰকাৰৰ মাননীয় মন্ত্ৰী, সন্মানীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আৰু বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা GMDৰ অধ্যক্ষ নাৰায়ণ ডেকা ডাঙৰীয়া, সকলোকে মই অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। অনাগত দিনত দলৰ নীতি নিৰ্দেশনা মানি আমি 12গৰাকীয়ে এক হৈ এই জিলা পৰিষদখনক আমি আগুৱাই নিব লাগিব আৰু যি দুখীয়া ৰাইজৰ হৈ আমি সদায় কাম কৰি যাব লাগিব, এইখিনিয়ে আমি আশা কৰিছোঁ। অনাগত দিনত সকলোৰে সহায় সহযোগিতা পাম বুলি আশা ৰাখিছোঁ। ধন্যবাদ। বৈঠক আজি হৈ গ'ল আৰু এই প্ৰথম বৈঠকতে আমি সভাপতি আৰু উপসভাপতি আমি নিৰ্বাচন কৰিলোঁ। খালি এটা সুখৰ কথা যে ইয়াত কোনো ধৰণৰ প্ৰতিযোগিতা নহ'ল। তেওঁলোকে এগৰাকীকে সমৰ্থন কৰিলে আৰু তেওঁৱে সভাপতি হ'ল আৰু সভাপতি হৈছে গীতিমণি বৈশ্য ডাঙৰীয়ানী আৰু উপসভাপতি হৈছে আমাৰ হিতেশ ব্ৰহ্ম ডাঙৰীয়া। গতিকে দুগৰাকীকে মই শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আজি প্ৰথম বৈঠকত আমি তেওঁলোকক কৈছোঁ যে অনাগত দিনত সকলো নীতি নিয়ম মানি আমাৰ ৰাইজৰ যি আশা আকাংক্ষা ভৰসা উৎসাহ সেইখিনিক সন্মান জনাই অহাই থকা দিনবিলাকত তেওঁলোকে ৰুৰেল ডেভেলপমেণ্ট বুলি যিটো আমি কওঁ, গতিকে আমাৰ গ্ৰাম্য অৰ্থনীতিত উৎকৰ্ষ সাধন হওক বা আমাৰ গাঁৱৰ যিখিনি আমাৰ অভাৱ অভিযোগ আছে বা গাঁৱৰ যিখিনি কাম কৰিবলগীয়া আছে তেওঁলোকে যাতে ভালকৈ কৰে। থেংক ইউ। যেতিয়াৰ পৰা আৰম্ভ হৈছিল তেতিয়াৰ পৰা যিহেতু আমাৰ দলীয়ভাৱে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ যি টিকট দিয়াৰ ব্যৱস্থা অতি সুন্দৰভাৱে দলীয় নেতৃত্বৰ আহ্বানত বা আমাৰ নলবাৰী সমষ্টিৰ 2গৰাকী জনপ্ৰতিনিধি বা প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাৰ সহযোগত সুন্দৰভাৱে টিকট দিয়াৰ পৰা আৰম্ভ কৰি সমগ্ৰ নিৰ্বাচনটো সুন্দৰভাৱে পৰিচালিত হ'ল আৰু ৰাইজৰ স্বতঃস্ফূৰ্ত সহযোগত আমি সুফল লাভ কৰিবলৈ সক্ষম হ'লোঁ, যিটো ইতিমধ্যে সকলোৱে অৱগত। আৰু আজি সেই পঞ্চায়ত নিৰ্বাচনৰ একেবাৰে শেষ পৰ্যায়ৰ যিটো জিলা পৰিষদৰ চেয়াৰমেন আৰু ভাইচ চেয়াৰমেনৰ নিৰ্বাচন আছিল, সেইটো আমি কোনো ধৰণৰ ইয়াত নিৰ্বাচন হ'বলৈ নিদিলোঁ। প্ৰতিগৰাকী জিলা পৰিষদৰ সদস্যই সুন্দৰভাৱে দলীয় যিটো সিদ্ধান্ত, সেই সিদ্ধান্তক একেআষাৰে সকলোৱে সহমত প্ৰদৰ্শন কৰি আমাৰ বৰভাগ জিলা পৰিষদৰ সন্মানীয়া সদস্যা গীতুমণি বাইদেউক চেয়াৰমেন হিচাপে সকলোৱে বিচাৰিছে আৰু ভাইচ চেয়াৰমেন হিচাপে আমাৰ পশ্চিম বনভাগ জিলা পৰিষদৰ হিতেশ ব্ৰহ্ম ডাঙৰীয়াক গোটেইকেইগৰাকী জিলা পৰিষদৰ সদস্যই মনোনীত কৰিছে। গতিকে মই তেখেতসকলৰ মোৰ ফালৰ পৰা জিলাৰ সভাপতি হিচাপে তেখেতসকলক এটাই অনুৰোধ কৰিছোঁ যে ৰাইজে আপোনালোকৰ ওচৰত, আপোনালোকৰ ওপৰত বহুত বিশ্বাস ৰাখি পেলাই আপোনালোকক নিৰ্বাচনত জয়ী কৰি পঠাইছে, জনপ্ৰতিনিধি কৰি পঠাইছে। প্ৰতিটো আহি থকা 5 বছৰৰ প্ৰতিটো মুহূৰ্তত সেই কথাটো আপোনালোকে মনত ৰাখক আৰু সেই ধৰণে জনসাধাৰণৰ যিসকল দুৰ্গত জনসাধাৰণ আছে সেইসকল ব্যক্তিৰ স্বাৰ্থত আপোনালোকে নিজকে মনোনীত কৰক আৰু নিজে এটা লক্ষ্য বান্ধি লওক যে আজি হয়তো আপোনালোকে জিলা পৰিষদৰ টিকট বা AP মেম্বাৰৰ বাবে দলৰ ওচৰত টিকট বিচাৰিছে। এনেকুৱা এটা পৰিৱেশ তৈয়াৰ কৰক অহা 5 বছৰ পিছত যাতে দলে আপোনালোকৰ ওচৰত গৈ পেলাই দ্বিতীয়বাৰৰ বাবে নিৰ্বাচন খেলাৰ বাবে অনুৰোধ জনায়। সেই ধৰণৰ যদি পৰিৱেশটো আপোনালোকে তৈয়াৰ কৰিব পাৰে, মই ভাবোঁ যে জিলা পৰিষদৰ সদস্যই হওক বা AP মেম্বাৰ হিচাপে হওক বা GPৰ প্ৰেছিডেণ্ট হিচাপে হওক, আপুনি এগৰাকী সফল জনপ্ৰতিনিধি তেতিয়াহে কি হ'ব সফল জনপ্ৰতিনিধি হিচাপে প্ৰমাণিত হ'ব
যদিহে আপোনালোকক ৰাইজে আৰু দলে দ্বিতীয়বাৰৰ বাবে আপোনালোক বিচাৰে। গতিকে প্ৰতিগৰাকী ব্যক্তিক শুভেচ্ছা জনাইছোঁ। যিসকল ব্যক্তিয়ে দিন ৰাতি একাকাৰ কৰি নিৰ্বাচনত তেওঁলোকক জয়ী কৰোৱাৰ বাবে দেহে কেহে এই নিৰ্বাচনৰ সময়ত অতিবাহিত কৰালে, সেইসকল ব্যক্তিক যাতে প্ৰতিটো মুহূৰ্তত লগত ৰাখি আহি থকা 5 বছৰত যাতে জনসাধাৰণৰ কামত নিজক নিয়োজিত কৰে, তাৰ বাবে সকলোগৰাকী ব্যক্তিলৈ মই শুভেচ্ছা আৰু অভিনন্দন জনাই তেওঁলোকৰ ওচৰত এই মনৰ আগ্ৰহটো ৰাখিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।